এতিয়া যাব ওলাইছোঁ ইয়াৰ পৰা। ৰুমত কাপোৰ চাপোৰ পেকিং কৰি বাইকত বান্ধিলোঁ, বান্ধি পেলাই এতিয়া চাহ আৰু পুৰি খালোঁ। এতিয়া খাই কৰি এতিয়া যাম। এতিয়া গৈ ডাইৰেক্ট আমি ৰাম মন্দিৰ যাম। ৰাম মন্দিৰত সোমাম, সেৱা চেৱা কৰি তাৰপিছত আমি ঘৰমুৱা হ'ম আৰু। চব মানুহ আহিয়ে আছে, অকল স্নানৰ দিনা হেৰি বুলি নহয়, ইয়াত মানুহ কণ্টিনিউ আহিয়ে থাকে। চব আমি বৰ্তমান অযোধ্যা আহি আছোঁ, অযোধ্যা ৰাম মন্দিৰ। কিন্তু কথাটো হৈ গৈছে কি, গাড়ীবিলাক যাব দিয়া নাই, বহুত জাম হৈ গৈছে। চব গাড়ীবিলাক যোন গাড়ীত আহিছে চবকে উভতাই পঠিয়াইছে, দেখিছেনে? এইবিলাক গাড়ী চব আকৌ ৰিটাৰ্ণ হৈছে। বাইকবিলাক যাব দিছে, কিন্তু আমি এতিয়া কি হ'ল, জামৰ পৰা বাইকখিনি আমি যাব পৰা নাই। এইখনৰ পৰা ওলাই গ'লে আমি আগলৈ যাবগৈ পাৰোঁ। দুটা চেক পইণ্ট সাৰি আহিলোঁ। য'ৰ পৰা গাড়ী উভতাই পঠিয়াইছিল, এইটোৰ পৰাও উভতাই পঠিয়ালে, কিন্তু চব কিমান যাম। এইকাৰণে বহুত দূৰলৈকে যাম। বহুত দূৰলৈকে যাম, দেখিছে? কথাটো হৈ গ'ল, অকণমান ফাঁক পোৱা হ'লে আমি বাইকবিলাক ওলাই যাব পাৰোঁ, কিন্তু এতিয়া ওলাব নোৱাৰা হ'লোঁ নহয়। এটা ৰাস্তাত 3-4টা লাইন কৰিলে, এইটো জাম হ'বনে নে কি হ'ব? জাম কেতিয়া খুলিব এইটো? মানুহবিলাকৰ কাণ্ড দেখিছে? জাম হৈছে, মানুহৰ দেৰি হৈছে, ঠিক আছে, গম পাইছোঁ। মানুহবিলাকেও অকণ চিন্তা কৰিব লাগে। ইয়াত চাওক, 3-4খন গাড়ী লগাই দিছে। অপজিট চাইডৰ পৰা অহা গাড়ী কেনি যাব? অপজিট চাইডৰ পৰা অহা গাড়ী যাব পাৰিলেহে পিছৰ গাড়ী কেইখন যাব পাৰিব। সিহঁতো ধৰি লওক সিফালে যাব পাৰিব। কি ক'ব আৰু? আমি লাহে লাহে ধৰি লওক ওচৰ চাপি আহি আছোঁ। চাওক, আপোনাৰ অযোধ্যা ধাম 55 কিলোমিটাৰ আছে। এয়া চাওক আপুনি, 27 কিলোমিটাৰ। 20 কিলোমিটাৰ পাই যামহি এতিয়া। আমাৰ বেছি দূৰ নাই আৰু। চাওক, নহ'লে আমি ৰাম মন্দিৰ পাই গৈছোঁহি আৰু। ৰাম মন্দিৰৰ মেইন গেট পাইছোঁ। এয়া চাওক, ৰামনগৰীত হনুমান নাথাকিব কথা হ'ল নেকি? চাওক, দেখিছে? পোৱালি বহুত আছে, বহুত। কিন্তু একো নাই, মানুহক কোনো অসুবিধা নকৰে, দেখিছেনে? জয় হনুমান, জয় শ্ৰীৰাম। জেগাত বনাই জেগাত বেচে, জেগাত বনাই জেগাত বেচে।